নমস্কাৰ বন্ধুসকল, আজি বিশেষ কাৰণ এটাতে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ইমান দিনে মোৰ মানৱজ্যোতিৰ পৰা MNS এই চেনেলটোতে ভিডিঅ'সমূহ চাই আহিছিলে, মৰম দিছিলে ইমান। কিন্তু অতি দুখ মনেৰে ক'ব বিচাৰিছোঁ যে কি এই চেনেলটোত আৰু আপোনালোকে ভিডিঅ' নাপাবও পাৰে। এই চেনেলটো হয়তো ইউটিউবে একেবাৰে ডিলিট কৰি দিব পাৰে, মানে কেইদিনমানৰ ভিতৰতে। কেতিয়া কি হৈ যায় কোনেও নাজানে। গতিকে বহুত ডাঙৰ প্ৰব্লেম এটাত পৰি গৈছোঁ মানে। সেইকাৰণে আমি নতুন চেনেল এটা ক্ৰিয়েট কৰিছোঁ, এইটো দেখিছে MNS প্ৰডাকশ্যন বুলি। গতিকে এতিয়াৰ পৰা যিবোৰসমূহ ভিডিঅ' পাব, সেই ভিডিঅ'সমূহ এই চেনেলটোতে পাব, নতুন চেনেলটোত। আৰু চাওঁ কি হয় এই চেনেলটো। যদি থাকে তেতিয়া সেই চেনেলটোত আমি 3 মাহৰ পিছৰ পৰা আকৌ কাম কণ্টিনিউ কৰিম। আৰু যদি ভগৱানে বচায় তেতিয়া চেনেলটো থাকিব আৰু যদি একেবাৰে ডিলিট হৈ যায় তেতিয়াতো আমি ৰখাব নোৱাৰিম চেনেলটো। গতিকে এই নিউ চেনেলটোতে আমি তেতিয়া ভিডিঅ' কামখিনি কৰিম। কিন্তু এটাই দুখ লাগিছে, তাত মিলিয়নৰ ভিউজ আছিলে, বহুতখিনি ভাল ভাল শ্বৰ্ট ফিল্মছ আছিলে তাত। শ্ৰীমতী, তাৰপৰা শকুন্তলা, মধুবালা, প্ৰায় মিলিয়ন ভিউজ বহুতকেইটা গৈছিলে। মানুহে ইমান ছাপোৰ্ট কৰিছিলে। কিন্তু এতিয়াৰ পৰা হয়তো সেইখিনি চেনেলটো ডিলিট হৈ গ'লে সেইখিনি ডিলিট হৈ যাব পাৰে। সেইবাবে আপোনালোকে নতুন চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি লওক, তাতে এতিয়াৰ পৰা ভিডিঅ'খিনি পাই যাব।